নিশা মহানগৰীৰ নৱনিৰ্মিত উৰণ সেতুত মুখ্যমন্ত্ৰী। উৰণ সেতু নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীয়ে। এফালে যদি নিৰ্মাণৰ জোৱাৰ, আনফালে নিৰ্মাতা প্ৰতিষ্ঠানৰ গাফিলতিত দুৰ্ঘটনাগ্ৰস্ত বাহন। নিৰ্মাতা প্ৰতিষ্ঠানৰ চূড়ান্ত অকৰ্মণ্যতাত নগুৰ নাকতি জনতাৰ। এয়া শনিবাৰৰ নিশাৰ দৃশ্য। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ গুৱাহাটী মহানগৰীৰ কেইবাখনো উৰণ সেতু পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী মহানগৰীত সদ্যহতে নিৰ্মাণ হৈ থকা কেইবাখনো উৰণ সেতু নিৰ্বাচনৰ পূৰ্বেই জনতালৈ আগবঢ়াই দিয়াৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ। মহানগৰীৰ চাইকেল ফেক্টৰীত নিৰ্মাণ হৈ থকা উৰণ সেতুখন বহাগ বিহুৰ পূৰ্বেই মুকলি কৰাৰ লক্ষ্য। আজি মই আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ সৈতে চাইকেল ফেক্টৰী আৰু ভৰলুৰ ফ্লাইঅভাৰখনৰ নিৰ্মাণৰ বুজ ল'বলৈ আহিছিলোঁ। আমি চাইকেল ফেক্টৰী ফ্লাইঅভাৰখন বহাগ বিহুৰ আগতে মুকলি কৰি দিব পাৰিম আৰু ভৰলু মুখৰখন মাৰ্চৰ 10 তাৰিখৰ আগতে মুকলি কৰি দিব পাৰিম। হয়তো তেতিয়া ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট চলি থাকিব, কিন্তু অনুষ্ঠান নকৰাকৈ আমি ৰাইজৰ কাৰণে বিহুৰ আগতে খুলি দিব পাৰিম। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে ভৰলু মুখৰ নিৰ্মীয়মান উৰণ সেতু। ইতিমধ্যেই সেতুখনৰ কাম প্ৰায় শেষ হৈছে। অহা 5 পৰা 10 মাৰ্চৰ ভিতৰত উৰণ সেতুখন মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। প্ৰায় 90 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই উৰণ সেতুখনে ভৰলু, পল্টন বজাৰ, ফাঁচী বজাৰ অঞ্চলৰ ব্যাপক যান জঁটৰ সমস্যা দূৰ কৰিব। যি মই নিৰ্মীয়মান ভৰলুমুখৰ উৰণীয়া সেতুখন চাবলৈ আহিছিলোঁ। এই উৰণীয়া সেতুখন নিৰ্মাণ হ'লে শান্তিপুৰৰ পৰা জালুকবাৰী বা শুক্লেশ্বৰৰ ফালৰ পৰা শান্তিপুৰলৈ আহিবৰ কাৰণে আমাৰ জনসাধাৰণৰ বহুত উপকাৰ হ'ব। উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে। 5 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত এই উৰণীয়া সেতুখন আমি উদ্বোধন কৰিব পাৰিম। মই এবাৰ নিজে চাই গ'লোঁ কিমান আগবাঢ়িছে, কি বাঢ়িছে। আনহাতে যোৱা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী উৰণ সেতু একাংশই লেতেৰা কৰা কাৰ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। এতিয়া তাৰ ওপৰত মই একো কমেণ্ট নিদিওঁ। এইবিলাক লেতেৰা বা আন ধৰণৰ কথা, আজিকালি মানুহ নিজেই মেচিয়ৰ আৰু ৰাইজৰ সম্পত্তি এটা কেনেকৈ ৰাখিব লাগে তেওঁলোকে নিশ্চয় জানে। গতিকে মই ভাবোঁ সকলোৱে চাফ চিকুণকৈ ৰাখিব। 1 মাৰ্চলৈকে আমি ইয়াত গাড়ী চলাচল কৰিব দিয়া নাই। গতিকে অন্ততঃ অহা 14-15 দিন ৰাইজে এই দলংখনৰ এটা যিটো ফিল বুলি কয়, ফিল এটা ল'ব পাৰিব। মুখ্যমন্ত্ৰীয়ে যদিও নৱনিৰ্মিত উৰণ সেতুসমূহ পৰ্যবেক্ষণ কৰিছে, তথাপিও একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে আজিও নিজৰ ময়মতালিৰে জনতাক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। শনিবাৰে নিশা মহানগৰীৰ আমবাৰীত নিৰ্মাণৰত উৰণ সেতুৰ এক অংশ খহি পৰিল চলন্ত গাড়ীৰ ওপৰত, যাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় গাড়ীখনৰ। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনোমতে হাত সাৰিল গাড়ীখনৰ আৰোহী। কেৱল এয়াই নহয়, পূৰ্বেও এনে বহু অনাকাংক্ষিত ঘটনাই ঠিকাদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত গাফিলতিক প্ৰমাণ কৰি সাধাৰণ জনতাক বিতুষ্ট কৰি ৰাখিছে। নিউজ ডেস্ক, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।